আমি সেৱায়ত পদৰ বাবে প্ৰাৰ্থিত্ব অৱতীৰ্ণ হৈছোঁ। মাধৱ মন্দিৰৰ সেৱা কৰাৰ কাৰণে আগবাঢ়াই আহিছোঁ। বহু বছৰ মূৰত নিৰ্বাচন হ'ল, ভোটগ্ৰহণ ঠিকেই চলি আছে, ভালেই আগত কৰি চলি আছে ভালকৈ। কেইগৰাকী প্ৰাৰ্থী আছে সেৱায়ত? 7 গৰাকী প্ৰাৰ্থী। হয়গ্ৰীৱ মাধৱ মন্দিৰত মানে যিখিনি সেৱা শুশ্ৰূষা কৰিব লাগে, পৰিচালনা কমিটিত থাকি নিয়ম কানুনৰ মাজেদি কেনেকৈ আমি মন্দিৰটো ভালকৈ মানে পৰিচালনা কৰিব পাৰোঁ, সেইকাৰণে মই আহিছোঁ। বিভিন্ন সমস্যা আছে, সমস্যাবোৰ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ, তাৰে আমি পদক্ষেপ লোৱাৰ কাৰণে এই মানে ভোটত অৱতীৰ্ণ হৈছোঁ। প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি নতুন বছৰৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই বৰদৈৰী সমাজৰ ফালৰ পৰা মই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু আজি যি মানে সেৱায়তৰ মানে ইলেকশ্যন চলি আছে তাৰে দুজন ভাল মানে প্ৰাৰ্থী জিকি আহক আৰু মন্দিৰ পৰিচালনা কৰাত সহায় হওক বুলি মই আশা কৰিছোঁ। 13 চনতে ইলেকশ্যন হৈছিলে, 3 বছৰ পিছত আকৌ ইলেকশ্যন হ'ব লাগিছিল, কিন্তু নহ'ল। বিভিন্ন কাৰণত নহ'ল। কি কাৰণত নহ'ল, হয়তো ইয়াত চৰকাৰৰো হেমাহি আছে বা মন্দিৰ কৰ্তৃপক্ষৰো হেমাহি আছে। চবৰে হেমাহিৰ ফলত ইলেকশ্যনটো হোৱা নাছিলে। আমি বৰদৈৰী সমাজে বহু চেষ্টা কৰি ইলেকশ্যনটো কিবাকে আজিৰ তাৰিখত হোৱাৰ ব্যৱস্থাটো কৰি দিলোঁ। আৰু ইয়াত ভোটাৰ প্ৰায় 4,365জন আছে বৰদৈৰী আৰু সেৱায়ত মিলি। গতিকে আজি যিটো দেখিছোঁ চব মানুহ ওলাই আহিছে, এইটো এটা গণতন্ত্ৰৰ কাৰণে বা মন্দিৰৰ কাৰণে এটা সুস্থ পৰিৱেশ বুলি ক'ব পাৰি। গতিকে এইটো ভৱিষ্যতলৈও থাকক, এই আশা কৰিছোঁ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।